ডিষ্টেন্সটো চাওক ইয়াৰ পৰা মানে ইয়াত এটা ডিষ্টেন্স হৈছে কিন্তু ইমান মানে বন হৈছে ইয়াত মানে প্ৰত্যেকখন ৰাইজ আছে ধৰক আমাৰো যে ধান আছে আগত দেখি আৰু প্ৰত্যেকজন মানুহে মানে এটা কষ্টৰে মানে ইয়াত ধানৰ মানে খেতি কৰিছে কিন্তু বেয়া কাম আপুনি কৰিব হৈ দুনিয়াত টকা কালি আপোনাৰ অহন্দি নেগলে হন্দি পইচা গুচি যাব ইয়াৰ পৰা এতিয়া আপোনালোকে বুজাওক ভাল কাম কৰক জীৱনত আৰু দেখিছে ফ্ৰেণ্ডছ মইতো গা ধুই আছে এই গৰমত নমস্কাৰ সন্মুখম দেখি এণ্ডাকা ইউটিউব চেনেলৰ সকলো ফ্ৰেণ্ডছ 3 দিনৰ মূৰৰ ভিডিঅ' নতুনকৈ আৰম্ভণি কৰিছোঁ সো আজি ভিডিঅ'টো আপোনালোকে গমে পাইছে থাৰ্মেল ৰাতিল দেখি সো ভিডিঅ'টো আপোনালোকে শেষলৈ চাওক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেই নকৰি দিয়ক বলৰ ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ আৰু ফ্ৰেণ্ডছ এনেকৈ আপোনাৰ বহুত দিন মানে থিয়েটাৰ চালোঁ কিবা চালোঁ এনেকৈ বহুত চালোঁ আপোনালোকক দেখালোঁ লগতে আজি ভিডিঅ'টো নৰ্মেল মানে আৰু আপোনালোকে আজি গম পাব আজি ভিডিঅ'টো মানে কি ইয়াৰ ওপৰত মানে সো আপোনালোকে চাই থকা শেষলৈ যোৱাকালি গৈছিলোঁ অলপ বৰষুণ আৰু অলপ সেইকাৰণে আজি বতৰটো অলপ ঠাণ্ডা টাইপ আছে আৰু আপোনাৰ বাটাও গৈছিলে অলপ মানে ইয়াত দেখিছে পাছত একদম চব মানে ভাঙি চিঙি পৰিছে আৰু এতিয়া মানে তালৈ যাই আপোনালোকক দেখাই আছোঁ আৰু ওলালো চাইকেল আৰু এইখনৰ মানে বহুত স্মৃতি আমাৰ জড়িত হৈ আছে আৰু এইখন আমি বৰপেটাত গৈছিলোঁ ফ্ৰেণ্ডছ চ' আপোনালোকে গমেই পাইছে যদি ভিডিঅ'টো চাইছিলে মেইন জেগা আহি পেলাই দেখিছে একদম লোকেশ্যন আৰু এই দেখিছে চাৰিও পিনে প্ৰত্যেকজন মানুহৰ মানে আপোনাৰ এই ধানৰ খেতি দেখিছে একদম কি সুন্দৰকৈ তেওঁলোকে ৰোৱা ফুটিছিলে আৰু এতিয়া মানে একদম ধুনীয়াকৈ হৈছে কিন্তু কি কৰিব এই যিটো আপোনাৰ বৰষুণৰ অভাৱৰ কাৰণে বা সেই কৰাৰ কাৰণে চাওক প্ৰকৃতি কিছু ক্ষেত্ৰৰ কাৰণে এতিয়া মানে ধানৰ গজালিবিলাক নোহোৱা হৈছে কিন্তু আপোনাৰ এটা কথা কওঁ দিয়ক মানে মোক বহুত আগতে কৈ আছিল যে ভুই ৰোৱা টাইমত মানে ভিডিঅ' এটা কৰিব লাগিছিল মই এতিয়া নহ'ল আৰু বিশেষ কামত মানে অটো যাই থকাৰ কাৰণে ত' আপোনালোকে আজি দেখাৰ কাৰণে এইখিনি পাথৰত আহিলোঁ আৰু চাওক আপোনালোকে কি সুন্দৰকৈ তেওঁলোকে মানে কষ্ট কৰিছে সকলোৱে কষ্ট কৰিছে আৰু এতিয়া মানে ফ্ৰেণ্ডছ আপোনালোকক দেখাওঁ আগলৈ যাই চাই থাকিব মজাকৈ তো ফ্ৰেণ্ডছ আহি পেলাই মানে জানৰ পাৰ পালোঁ আৰু জানৰ পাৰত বহি আছোঁ দিয়কচোন আপোনালোকে দেখিছে আৰু দহ চাইডে আপোনালোক একদম ধাননি পথাৰ আৰু চাওক একদম এই আগত দেখিছে সূৰ্যটো আৰু এই সূৰ্যটো মানে এইকেইদিন ইমান মানে দিছে একদম ভয়ংকৰ ৰ'দ তাপ মানে ক'তো ৰখা জেগা নাই আপোনাৰ ঘৰত হওক য'তেই নাযাওক কিয় আপোনাৰ সকলোৱে এটা শব্দ গৰম 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 আৰু ফ্ৰেণ্ডছ কি কৰিব গৰমতে মানে খেতিয়কসকলে যি সময়ত মানে ভুই ৰুইছিলে আজিৰ পৰা 2-3 মাহ ধৰক আগত কিন্তু সেই ভুই ৰোৱা সময়ত মানে ৰুইছিলে ঠিকেই কিন্তু তাৰপিছত আপোনাৰ বৰষুণৰ পৰা সকলোবোৰ মানে অভাৱ হৈছিলে এতিয়ালৈকে মানে সেনেকৈ বৰষুণ কমে গৈছে যোৱাকালি অলপ গৈছে দিওঁ একো কামতে অহা নাই আৰু আপোনাৰ যিহেতু কামত অহা নাই আৰু এইবাৰ মানুহে যিহেতু ধৰক আশাত পুতিছে ধৰক প্ৰত্যেকজন মানে মানুহে ইয়াত মানে প্ৰত্যেকখন ৰাইজ আছে ধৰক আমাৰো যে ধান আছে আগত দেখি আৰু প্ৰত্যেকজন মানুহে মানে এটা কষ্টৰে মানে ইয়াত ধানৰ মানে খেতি কৰিছে কিন্তু এইখিনি আপোনাৰ কিমান টকা খৰচ কৰে ধৰক এখন ট্ৰেক্টৰকে দিব লগা হয় বৰ্তমান বহুত পইচা আৰু আপোনাৰ মাটি চহাতে যিখিনি ধানৰ পলি সকলোৱে নকৰোঁতে প্ৰায় 10,000 মান খৰচ হয় মানে কথাটো কৈছে যিখিনি মাটিৰ কাৰণে অনুমান ধৰি লওক যে এইখিনি বস্তু আপোনাৰ খেতি কৰি কিন্তু তেওঁলোকে কিন্তু কৰে ঠিকে কিন্তু ধৰক ফল সেইমতে পোৱা নাই এইবাৰ চাওক আপোনালোক দেখাইছোঁ কাৰণ যোৱাবাৰ মই বনাইছিলোঁ ভিডিঅ' এটা পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু আলি এই ধান মানে একদম পকা নাই এইবাৰ কি কৰিব খেতিয়কৰ চাগে কঙালে হ'ব এইবাৰ উপায় নাই তথাপি আপোনালোকক দেখাবলৈ আহিলোঁ পথাৰৰ মাজত বহুত মানে দিন পাছত মানে আহিলোঁ আৰু এটা লিক দেখিছোঁ ৰ'ব এই লিকটো দি আপোনালোকক যাই আছোঁ দেখাই আছোঁ ইয়াৰ পৰা মানে এটা কথা বুজিছোঁ যে যিমানে আপুনি ধৰক ভাল কাম কৰক আৰু কষ্ট হয়তো কৰিব কিন্তু ধৰক প্ৰথমতে লোকচান হ'ব নেক্সট আপোনাৰ লাভৱান হ'ব মানে জীৱনটো তেনেকুৱাই কিন্তু বেয়া কাম আপুনি কৰিব হৈ দুনিয়াত টকা কালি আপোনাৰ অহন্দি নেগলে হন্দি পইচা গুচি যাব ইয়াৰ পৰা এতিয়া আপোনালোকে বুজাওক যে ভাল কাম কৰক জীৱনত একদিন নহয় একদিন ভগৱানে আপোনাক ভাল ফল দিব এওঁলোকৰ ধৰক নিজা কষ্টৰে তেওঁলোকে মানে কামবিলাক কৰিছে ধৰক এইবাৰ নল খেতি কিয় নেক্সট বাৰ একদম আপোনাৰ ভাল খেতি ধৰক হ'ব সেইটো ভগৱানে এটা পৰীক্ষা বা সেইটো দিয়ে আৰু সেনেকুৱা চিষ্টেমে ত' ভাল কাম কৰক সদায় ভাল কাম কৰিলে ভাল ফল পাবই ত' আপোনালোকে দেখাই দিলোঁ চাওক একদম পূৰা এতিয়া কথাটো কৈছোঁ ধান যিখিনি পাব লাগে সেইখিনি নাপালেও কিছু হ'লে পাব আৰু আমাৰো চাগে সেইখিনি এতিয়া মানে গম পোৱা নাই চব ধান মানে সমপক্ষত হৈ গৈছে না ফ্ৰেণ্ডছ ত' ধানবোৰ আছে সেইভাগে আৰু আপোনালোকে ক'বচোন এইবিলাক ধান কি ধান হয় বৰ্তমানতে গম পোৱা নাই চাওক এইবিলাক বেলেগ বেলেগ ধৰণৰ ধান সব মানে মানুহে এটা আশাত পুতিছে কিন্তু এই আশাবোৰ এইবাৰ নিৰাশা হ'ব যেন পাইছোঁ ত' আপোনালোকক বিস্তীৰ্ণ ৰিবম মানে বৃহত্তৰ এই দেখিছে একদম পথাৰখন এই পথাৰ চাৰিও পিনে একদম ধানৰে ভৰপূৰ কিন্তু এইবাৰ ধান চাগে তেনেকুৱা হ'ব চ' আপোনালোকক দেখালোঁ চ' ফ্ৰেণ্ডছ এই ৰ'দত আহিও ঘৰৰ পৰা আহিও ঘৰত নাথাকিও আপোনাৰ কাৰণে ভিডিঅ' কৰিবৰ কাৰণে ইয়াত আহিলোঁ পথাৰত চ' সেইকাৰণে এটা লাইক এটা কৰি দিব ফ্ৰেণ্ডছ শ্বেয়াৰ এটা কৰি দিব ছাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ডছ আৰু দেখিছে ফ্ৰেণ্ডছ মইতো গা ধুই আছে এই গৰমত
কি কৰিব একদম ধুনীয়াকৈ সুন্দৰ গা দি আছে আৰু ফ্ৰেণ্ড যেহেতু মই আজি লাল মানে চলাতে পিন্ধিছোঁ মইতো দেখি কিবা যেনেকৈ চাইছে মানে ভয় লাগি গৈছে মানে এনেকৈ এটা সৰুতে শুনিছিলোঁ যে লাল চলা দেখি পেলাই ময়ে বুলি খেদে বুলি চ' হয়নে নহয় আপোনালোকে জনাবচোন কমেণ্ট কৰি ফ্ৰেণ্ডছ আৰু এতিয়া মানে আপোনালোকক সেই ভিতৰতে আপোনালোকক দেখালোঁ ধানৰ সকলোখিনি তথ্যই আৰু এটা কথা কওঁ ফ্ৰেণ্ডছ আপোনালোকক ধানৰ মাজত দেখিছে একদম খাই গৈছে মানে এতিয়া আপোনাৰ মানুহে খোৱাটো দূৰৰ কথা এতিয়া গৰু ছাগলীৰ কাৰণে মানে খাই গৈছে এতিয়া মানুহবিলাকৰ এতিয়া আৰু মন্তব্য বুলি ক'ব পাৰি খেতিয়সকলৰ যদি আপোনাৰ চাওক বৰষুণ আহে তেতিয়া আপোনাৰ ধানৰ খেতি ভাল হ'ব আৰু এতিয়া চাওক যিবিলাক আপোনাৰ মাজত মানে হেৰি হৈছে বুন চুনৰ পৰা হাবি যাবি গোটেইখিনি হৈছে চ' এইখিনিত আপোনাৰ ধৰক বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰৰ পৰা ধৰক কিছু মাৰিলে যদিও মৰিব কিন্তু মৰিলে কামত আহিব না কাৰণ কিয় মেইন বস্তু আপোনাৰ বৰষুণ বা খিনি লাগিবই কাৰণ বৰষুণ চৰষুণ থাকিলে আপোনাৰ খেতি ধৰক এইবিলাক শস্যৰে বাঢ়ি যাব তেতিয়া আপোনাৰ ধান হ'ব মাত্ৰ বেছি দিন নাই আৰু ধৰক ভাদৰ আহিন কাটি মানে ধৰক কাটি দিয়কচোন কিন্তু এই খণ্ডত মানে এতিয়া চৰকাৰে বৰষুণ চৰষুণ মাৰি দিয়ে মানে ধৰক যেতিয়া বৰষুণ লিমিটত মাৰি দিলে ধানটো হয়তো ভাল হ'ব পাৰে চ' ফ্ৰেণ্ডছ আপোনালোকক দেখালোঁ আৰু চাওক একদম কেনেকুৱা এটা লেভেল হৈ গৈছে এয়া চাওক পুৰা ধানৰ মাজত এইবিলাক কি ওলাইছে ডাঙৰ বুন ইমান বুন ওলাইছে চ' ইমান বুনক চিন আপোনালোকে এয়া হৈছে ধানৰ এই ডিষ্টেঞ্চটো চাওক ইয়াৰ পৰা মানে ইয়াত এটা ডিষ্টেঞ্চ হৈছে কিন্তু ইমান মানে বুন হৈছে যে এইখিনি বস্তু আপোনাৰ মাৰি পেলাইছে এনেহেন যিকোনো এটা বস্তু পুলি হোৱাৰ আগতে ধৰক পুলিটো চাৰিওপকাৰত একদম মানে বুনে চুনে হাবি যাবি য'ত মানে যদি আগৰি ধৰিলে আপোনাৰ সেই বুনটো কেনেকৈ আহিব সেই মানে যিটো পুলি ৰুইছে আপুনি কেনেকৈ হ'ব ঠিক তেনেকৈ মানে ধানৰো আপোনাৰ যিটো মানে গজালি মেলিছে ধৰক ডাঙৰ মজবুতকৈ যদি বাকীবিলাকৰ যদি আগৰি ধৰে সেই অট'মেটিক যাব পাৰিব নাই তো সেনেকুৱা সেই ইয়াৰ পৰা এটা কথা ক'ম আপুনি যেতিয়া ভাল কাম বা যিকোনো কাম এটা কৰক আপোনাৰ ধৰক কিছুমান মানুহে ধৰক টানি ৰাখিব পাৰে কিন্তু আপুনি ধৰক নিজৰ এটা যিটো কাম আছে সেই কামটো হাতত ৰাখি সদায় চেষ্টা কৰি দিয়ক তেতিয়া আপোনাক মানে কোনো এটা ৰাখিব নোৱাৰে অকল মানে শ্ৰদ্ধা কৰক ভগৱানৰ প্ৰতি সেই ৰাখক মৰম শ্ৰদ্ধা ভগৱানক সেই ভাবক সদায় আৰু আপোনাৰ যিকোনো কাম আগবাঢ়ি যাওক এদিন আপুনি ছাকচেছ হ'বই চ' ফ্ৰেণ্ডছ আপোনালোকক মানে দেখাই আহিলোঁ আৰু এটা কথা ক'ব অসমৰ প্ৰত্যেকজন মানুহৰ মানে ৰাতিপুৱা উঠালৈকে এটা বস্তুৰ প্ৰয়োজন হৈছে ভাত আৰু ভাতৰ কাৰণে এই প্ৰত্যেকজন মানুহ মানে ৰাইজৰ কথা কৈছোঁ তেওঁলোকে মানে কষ্ট কৰিছে নিজৰ মানে পেটটো ভোকাই ৰখাত কৰি মানে পেট ভৰাই খাবৰ কাৰণে সেইটো ভাত কিন্তু এই প্ৰত্যেক মানে আমাৰ ভাৰতবৰ্ষৰ যিমান মানে ৰাজ্য আছে চব ৰাজ্যৰে মানে বেলেগ ৰুচি দিয়কচোন ক'ৰবাত ৰুটি খাই ধৰক কিবা কিন্তু আমাৰ অসমত ভাত সেই ভাতৰ কাৰণে মানে এইবিলাক কষ্ট কৰি আছে ত' উপায় নাই চ' এনেকৈ এতিয়া আপোনালোকক দেখাইছোঁ আমাৰ ঘৰত যে তাতে মানে খেতিবোৰত কিছু দৃশ্য দেখাইছোঁ চ' চবৰ ৰাজ্যৰে দেখালোঁ আপোনালোকক এতিয়া খামেও একদম অৱস্থা নাই চাইকেলখন ইয়াত থৈছিলোঁ এই চাইকেলখন ইয়াত লৈ একদম মানে আমাৰ ঘৰৰ কাষত যিখিনি ধান আছে আপোনালোকক দেখাইছোঁ চাই থাকিব একদম মজাকৈ আৰু ফ্ৰেণ্ডছ এনেকৈ মানে ঘৰৰ কাষত দি আছে মানে ধান আৰু ধানখিনি আপোনালোক মানে দেখাবলৈ আহিলোঁ আৰু এয়া চাওক আপোনালোকে আৰু এয়া ধান খেতিখিনি কৰা গৈছে চাওক এতিয়া আপোনাৰ ইয়াত মানে বুন চুন হাবি যাবি গোটেইখিনি আছে চবখিনি দেখিছে আৰু ইয়াত মানে কিছু মানে পোক পৰাৰ সৃষ্টি হৈছে য'ত আপোনাৰ এইখিনি ধান হ'ব নাই মানে আপোনাৰ ৰোৱা ধানবিলাকে যিখিনি মানে দেখিছে আপোনালোকক দেখালৈ সেইখিনিয়ে মানে কেনেকুৱা এটা কণ্ডিশ্যন হৈছে চ' এইটো শীতৰ ধান কেনেকৈ কি হ'ব গতিকে এনে যাব চব বৰবাদ হৈ যাব উপায় নাই আৰু আগত চাওক আপোনালোকে ছাগল গৰুবিলাকে পূৰা খাব আহে তেওঁলোকৰ বেলেগৰ ছাগলবিলাক সেই তো ইয়াৰ পৰা দেখাই দিছোঁ আপোনালোকক একদম এই ধানৰ খেতি কিন্তু ইয়াত শীতৰ ধান আপোনাৰ মানে ধানবিলাক হয় নে নাজানো কিন্তু কৰা গৈছে চ' সেয়ে চ' কাষতে দেখিছে এইবিলাক সকলোৰে খেতি কিন্তু মেইন সকলোৰে এটা খালি লাভ হ'ব যদি আপোনাৰ বৰষুণ দিয়ে তেতিয়াহ'লে এই খেতিবোৰ সকলো হ'ব আৰু সকলো মানুহৰে মানে খেতিবিলাক হৈ যাব চ' দেখালোঁ আপোনালোকক চ' আজি ভিডিঅ'টো যদি আপোনাৰ ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ চাবলৈ গোটেই কৰি দিয়ক ফ্ৰেণ্ডছ বহুত কষ্টৰে ভিডিঅ'টো কৰিছে আপোনালোকে জানে চ' ৰ'দত ইমান পুৰি সেই ৰ'দত পুৰি একদম অৱস্থা নোহোৱা হৈ গৈছে চ' আপোনালোকে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব সকলোকে কৰি দিব আৰু ফ্ৰেণ্ডছ চ' গতিকে সমূহ বেছি ধন্যবাদ